শাক-পাচলিকেইটাকে কুটি দিবা আহাচোন। পাচলি কাটি দিব লাগে। তুমি মোক কি বুলি ভাবিছা? মই তোমাক পাচলি কাটি সহায় কৰি দিবলৈ তোমাৰ মাৰ ঘৰৰ পৰা অনা মই কোনো চাকৰ নহয় হয়? তুমি কি কৈছা পাখি? তোমাক জানো মই চাকৰ বুলি কৈছোঁ? আৰে ঘৰখনৰ বোৱাৰীকেইজনীয়ে কামকেইটা নকৰিলে কোনে কৰিব? ঘৰখনত কামকেইটা কৰিলেও কি চাকৰহে হয় নেকি? তোমাৰ বিয়াৰ পাছত আজি মই প্ৰথমবাৰ তোমাক কিবা এটা কৰিবৰ কাৰণে কৈছোঁ আৰু তুমি মোক এনেকৈ ক'লা? কৈছোঁ কাৰণ তোমাৰ অকাত নাই যে মোক এইখন ঘৰত তুমি কাম কৰিবলৈ অৰ্ডাৰ দিবা। কি তুমি মোক এনেকৈ ক'ব পাৰিলা? আৰু কেনেকৈ ক'ব লাগে? মোক তোমাৰ নিচিনা ভিক্ষাৰী জীয়েক বুলি ভাবিছা নেকি যে এইখন ঘৰত মই চাকৰৰ দৰে কাম কৰিম? আৰে মই এজনী ধনী ঘৰৰ ছোৱালী, মোৰ ঘৰতে মই একো কাম কৰি পোৱা নাই আৰু তুমি কি ভাবিছা মই কি ইয়াত আহি কাম কৰিবলৈ আহিছোঁ? হা, মোৰ কাম কৰাৰ কোনো প্ৰয়োজন নাই। মই এইখন ঘৰত কাম কৰিবলৈ মই চাকৰ নহয়। দৰকাৰ হ'লে পাপাই মোৰ লগত চাকৰ দি পঠাব, বুজিলা? হয় দিয়া পাখি, মই পাহৰিছিলোঁ তুমি যে এজনী ধনী ঘৰৰ ছোৱালী। ধনী মানুহবোৰে কাম নকৰে নহয়, আমাৰ দৰে দুখীয়াবোৰেহে কৰে। যোৱা যোৱা, নিজৰ অকাতটো দেখিলা? মায়ে দুইজনীৰ ভিতৰত তোমাকে মাতিলে কাৰণ মায়ে জানে মই যে ধনী ঘৰৰ ছোৱালী, গতিকে মোক একো কৰিবলৈ নিদিয়ে। আৰু তুমি কাম কৰা মানুহৰ ঘৰৰ ছোৱালী, গতিকে তোমাকে মাত দিলে কিবা এটা চাগে কৰি দিব হ'ল। হ'ব দিয়া পাখি, তোমালোকৰ দৰে ধনী মানুহে কাম নকৰিলেও চলিব, কিন্তু আমাৰ দৰে দুখীয়া মানুহেতো কাম নকৰিলে নহ'ব। দুখীয়া ঘৰৰ ছোৱালী যেতিয়া কাম কৰিবলৈ আহিছোঁ দিয়া, তুমি চিন্তা কৰিব নালাগে। পালে মছলাটো বিয়াৰ এমাহ হৈছেহে, মোক কামত লগাব হ'লেই। মই যেন কাম কৰিবলৈহে আহিছোঁ ইয়ালৈ। ইমানখিনি বস্তু আনি ঘৰ ভৰাই দিছোঁ মই। ধনী ঘৰৰ ছোৱালী হৈ মই কাম কৰিবলৈ আহিছোঁ নেকি? আৰে তই দুখীয়া ঘৰৰ ছোৱালী হৈ পলাই দিয়া হৈছে এখন ঘৰলৈ। না লগত এটা বস্তু আনিছ, না তোৰ ঘৰৰ পৰা টকা পইচা দি এইখন ঘৰক সহায় কৰিব পাৰে। গতিকে তই ইয়াত চাকৰৰ দৰে খাটিবই লাগিব। বেয়া পালে নহ'ব নহয়। এইজনী কেনেকৈ দেখি যে কিমান ভাল লাগিছে নহয় মোৰ। তোৰ অকাত এয়াই, মই এনেকৈ ঠেঙৰ ওপৰত ঠেং তুলি খাম আৰু তই এনেকৈ কষ্ট কৰিব লাগিব, বুজিছ? এয়া তোৰ দুখীয়া ঘৰত জন্ম হোৱাৰ পাপৰ ফল। অনু তই জন্ম কৰি বিয়ালৈ যাব লাগে নহয়। তহঁত দুইজনী ওলাই গৈ যা, বেছি সময় নাই নহয়, এতিয়া সন্ধিয়াই হ'ব, সোনকালে গৈ আহোঁগৈ। মা হৈছে আৰু অকণমান আছে, এইকণ মুচি লওঁ নেকি? মা মই কিন্তু নাযাওঁ। মই এই গাঁৱৰ দুখীয়া মানুহবিলাকৰ ঘৰত বিয়া খাবলৈকে বিৰাট বেয়া পাওঁ। কিবোৰ যে গোটাই এইবোৰ মোৰ পেটত হজমেই নহয়। কি এনেকৈ ক'লে কি হ'ব? সেইদিনাখন মানুহজনে বিয়ালৈ মাতিবলৈ আহোঁতে বাৰে বাৰে কৈ থৈছে যে নতুন বোৱাৰীজন লৈ আহিব বুলি। এতিয়া আকৌ তুমি নগ'লে নহ'ব নহয়। ওলোৱা যি হয় হ'ব, খালেও খাবা নাখালেও নাই লাগিলে, কিন্তু ওলোৱা। হ'ব দিয়ক, যোৱাটো যাম বাৰু, কিন্তু মই যদি খাবলৈ মন নাযায় মই নাখাওঁ। আপুনি কিন্তু মোক জোৰ কৰিব নোৱাৰিব। যি বস্তু খাই মোৰ পেট বেয়া কৰিব নোৱাৰোঁ মই। তাই বেটীৰ কথা শুনিলি নে অনু? এই সঁচাকৈ বৰ সাংঘাতিক বস্তু দেই। যা তই সোনকালে ওলাই গৈ বিয়ালৈ, যা এইবোৰ বাদ দে। হ'ব মা। ৰাম ৰাম, এইবোৰ কি পিন্ধিছা তুমি? বিয়ালৈ কোনোবা মানুহ এনেকৈ পিন্ধিছা নেকি? কিয়, মই কিবা বেয়াকৈ পিন্ধিলোঁ নেকি? নাই আচলতে ভুলটো মোৰেই হ'ল। তোমালোকৰ দৰে দুখীয়া মানুহবোৰ আৰু ইয়াতকৈ উন্নত কাপোৰটো ক'ত থাকিব? হয় দিয়া পাখি, তোমালোকৰ দৰে আমি ধনী নহয় যে, সেয়েহে সৰুৰ পৰা দামী কাপোৰ পিন্ধিয়ে নাপালোঁ। সেইকাৰণে এনেকৈয়ে পিন্ধিছোঁ আৰু। এইবোৰ কথা শুনিলে মোৰ হাঁহিয়ে উঠে ভাই। আমাৰ এইবোৰ একো প্ৰব্লেমেই নাই। যি লাগে বুলি কওঁ পাপাই মোক তাকে আনি দিয়ে। কিমান লাখ টকীয়া কাপোৰ পিন্ধিলোঁ মই, তোমালোকে চাগে সেইবিলাক কাপোৰ দেখিয়ে পোৱা নাই। ওলাই মানে তিনিজনী ইয়াত আহি ৰখি আছে, মোক মতা নাই। মই আকৌ ভাবিছোঁ সিহঁতে বোলো ওলাই হোৱাই নাই নেকি। আহা বহুত দেৰি হ'ব এতিয়া। মা মই জাষ্ট ওলাই আহিছোঁহে, আপুনি আকৌ ওলাই হোৱা নাই বুলিহে। হ'ব দে, আহ সোনকালে আহোঁগৈ আহ। পাখি ধনী ঘৰৰ হোৱাৰ বাবে অনুক তাই প্ৰতিটো কথাতে দুখীয়া বুলি হাঁহে আৰু তাই ঘৰখনৰ কোনো কামতে হাত নিদিয়ে, কাৰণ তাই ধনী ঘৰৰ ছোৱালী আৰু সেয়েহে সকলো কাম কৰিবলগীয়া হয় অনুৱে। তথাপি অনুৱে তাৰো আগতে একো নকয়, মনে মনে তাই সকলো কাম কৰি পেলায়। তথাপিও যেন তাই দেউৰেকৰ ঘৈণীয়েক পাখিয়ে তাইক একেবাৰে দেখিব নোৱাৰে। কেতিয়াবা আন্না লাগি অনুৱে পাখিৰ কাপোৰ কানিও ধুই দিবলগীয়া হয়। তাইক দুখীয়া ঘৰৰ কাৰণে পাখিয়ে তাইৰ ভৰিৰ তলত ৰাখিব বিচাৰে। এনেদৰে সিহঁতৰ দিনবোৰ বাগৰিবলৈ ধৰিলে। এনেকৈ সোমাই আহিছ? মই মানে অনু দেউতাক। তুমি হ'বলা নতুন বোৱাৰী। বিয়াত আহিবলৈ নাপালোঁ নহয়, সেয়েহে এতিয়াহে আহিছোঁ। তুমি চাগে মোক চিনিয়ে পোৱা নাই। এইজনী দেউতাক, সেইটো কাৰণে এইটো ৰূপ। কিবা কৈছা এইজনী? এই মোনাখন লোৱাচোন, ঘৰৰ বাৰীৰ শাক পাচলি অলপ লৈ আহিছিলোঁ। এইদৰে মই চোন নেকি? নিজে থৈ আহকগৈ, মই কিবা চুই নাথাকোঁ দেই। ইমান লেতেৰা। দেউতা তুমি তুমি অনা চোফা নহয় এখন হা। যি টি মানুহক বহিবলৈ দিবলৈ মোৰ ঘৰৰ পৰা মই চোফা আনি থোৱা নাই। তোমাৰ দেউতাৰ এখন চোফাত বহাৰ যোগ্য নহয়। পাখি তুমি মোৰ দেউতাক এনেকৈ ক'ব পাৰিলা? ঘৰলৈ অহা আলহীক কোনোবাই এনেকৈ কয়? তুমি মোক যিবা কোৱা, কিন্তু তুমি মোৰ দেউতাৰ লগত এনেকুৱা ব্যৱহাৰ কৰিব নালাগিছিল পাখি।
হ'ব দে আই, মই বেয়া পোৱা নাই অ', তেওঁ ঠিকেই কৈছে দে, আমাৰ দৰে দুখীয়া মানুহ এইবোৰৰ যোগ্য নহয়। মই কৈ থাকো দে, বিয়াত আহিব নোৱাৰিলো যে, সেইবাবে বোৱাৰীজনী এবাৰ চাই যাওঁ বুলি আহিছিলো। এয়া শুন, মায়ে ঘৰৰ শাক পাচলি দি পঠাইছে। মোৰ ডাঙৰ কাম এটা আছে, মই ইয়াত ৰৈ থাকিলে দেৰি হ'ব, এইখিনি লৈ যাওঁ। দেউতা কিবা এটাতো খাই যোৱা, আহিছাহে এইমাত্ৰ, এনেকৈ বাৰু গুচি গ'লে মাহঁতে কি বুলি ভাবিব? নালাগে দেই আহিছনি, মই বাহিৰতে কিবা এটা খাই ল'ম। মোৰ বৰ ডাঙৰ কাম এটা আছে, দেউতাক কবি মই আহিছিলো বুলি। মোৰ এইটো লৈ যাবি ভিতৰলৈ, মই এতিয়া গৈ থাকো দে, তই বেয়া নাপাবি। বোৱাৰী, তোমাক চাবৰ বাবে আহিছিলো, তোমালোকৰ বিয়াখনত আহিব নোৱাৰিলো যে, বেয়া নাপাবা। তোমালোকক চাগে ডিষ্টাৰ্বেই দিলো আহি। হ'ব মোৰ কথা কোৱাৰ ষ্টাইল দেখুৱাই, মই যি কওঁ মুখ আগতে কওঁ, লোকৰ নিচিনাকৈ পেটত এটা মুখত এটা মই নকওঁ। ভাল পাই বেয়া পাই সেইটো নিজৰ কথা। বিয় দেখোন কেতিয়া পালিহি আপুনি? মই গমেই নাপাওঁ। থিয় হৈ আছে যে, বহক আকৌ। বিয়নী, মোৰ অহা অলপ সময় হ'লেই, মই মানে বিশেষ কাম এটাত আহিছিলো, সেইকাৰণে বেছি সময় নকৰোঁ। এই মাকে শাক পাচলি দুটামান দি থৈ পঠিয়াইছিলে, সেইকেইটা দি থৈ পেলাই মই যাবলৈ ওলালো। বেলেগ এদিন আহিম দিয়ক, আজি আৰু নৰওঁ দিয়ক, মোৰ বৰ ডাঙৰ কাম এটা আছে। জীয়েকৰ ঘৰলৈ আহিব এনেকৈ গুচি যায় নে, চাহকণো নোখোৱাকে? সেই বহক ইমান একেবাৰে ডাঙৰ কাম নে, একেবাৰে ৰ'বলৈও সময় নাই। সময়ত গৈ নাপালেকে কামটো নহ'ব বিয়নী, বেয়া নাপাব দিয়ক, মই বেলেগ এদিন আহি খাম। আৰু ধেৰ আছে নহয় আহিবলৈ। জানো পাই আপুনি কি হ'লে এনেকুৱা কৈছে। যাওক আৰু, আগতেতো আপুনি আহিলে মানে এদিন থাকিয়ে যায়, আজি আকৌ আপোনাৰ চাহ টুপি খাবলৈও সময় নাই। হ'ব দিয়ক আৰু, আপোনাৰ কাম আছে যেতিয়া যাওক আৰু। আয়ো অনু, মই গৈ থাকো দে, পাৰিলে এপাক ঘৰলৈ যাবিচোন, বহুত দিন হ'ল তহঁত নোযোৱা। হ'ব দিয়া দেউতা, যোৱা তুমি ভালকৈ, আমি সময় উলিয়াই যাম বাৰু। আহো দিয়ক বিয়নী। তেতিয়াহ'লে যাওক আৰু। অপমান কৰিলে, যাৰ বাবে দেউতা ইয়াত একো নৰলে। মই কিন্তু বহুত দুখ পাইছো মা, তাই এনেকুৱা কৰিব নালাগিছিল। কি পাখি, তুমি বিয়াত কি কৰিলা, যাৰ বাবে তেওঁ এনেকৈ যাবলৈ বাধ্য হ'ল? কি ক'লা তুমি মানুহজনক? অ' মা, আপুনি যে ইমান একেবাৰে খং খাই আহিছে, কি ডাঙৰ কথাটো হ'লনো? একেবাৰে দেউতাকক একেবাৰে মই নাই দামী চোফাযোৰ বহাবলৈ দিছে। মই কৈছো যে এইটো চোফাত জাহা তাহাঁকে কাপোৰ পিন্ধি পেলাই বহিব নোৱাৰে। কি মিছা কথাটো কৈছো? ইমান বেয়া বেয়া কাপোৰবোৰ পিন্ধি আহিছে। তুমি বিয়ৈ সেইখন চোফাখনত বহা জহত অপমান কৰিলা? ঘৰলৈ অহা আলহীক কেনেকৈ সম্ভাষণ জনাব লাগে সেইটো কি তোমাক শিকাই নপঠিয়ালে ঘৰৰ পৰা? কিহৰ ইমান ফুটনি দেখুৱাই থাকা তুমি? ঘৰৰ পৰা বস্তুকেইটা অনাৰ কাৰণে দেখোন ইমান ফুটনি। দেখুৱামি, মোৰ ঘৰৰ পৰা মোৰ পাপাই ইমান দামী দামী বস্তুবোৰ দিছে, যি টি কৰি বেয়া কৰিবলৈ দিয়া নাই নহয়। মই কি বেয়া কথাটো ক'লো? আপোনালোকৰ যে কেনেকুৱা মানুহ নহয়, এই ভিক্ষাৰী ঘৰৰ পৰা অনা এজনী একো এটা ঘৰৰ পৰা অনা নাই, এজনীক ইমান মৰম কৰে, আৰু মোক একেবাৰে প্ৰতিটো কথাতে আপুনি একদম গালি শপনি দিয়ে। কিয় মা, আপুনিতো মুখে ভাল পাব লাগিছিল, কাৰণ মই গোটেই ঘৰৰ পৰাই দিছোঁ মোৰ যৌতুকৰ বস্তু আনি পেলাই। এজনী কিনা আনিছে, আপুনি যে এজনীক ইমান মৰম কৰে, দেউতাকো চাওক এজনীকে বেছি গুৰুত্ব দিয়ে, মোক গুৰুত্বই নিদিয়ে। কিয় মানে কথা ক'বলৈ আহিছা? বস্তু এটা আনিলা বুলিয়ে কি তোমাক মৰম কৰিম? অনুক মৰম নকৰিম? কিয় নকৰিম? তাই বস্তু এটা আনিব নোৱাৰিলে বুলি কি তাইক মৰম নকৰিম? তোমাৰ নিচিনা মোৰ চিন্তাধাৰা নহয়, বুজিছা? তুমি বস্তু আনিছা, ধনী ঘৰৰ ছোৱালী বুলি ঘৰখনৰ কাম এটা হাত দিয়া নে? সকলোখিনি কামটো অনুৱে চম্ভালে, তথাপিও আজিলৈকে অনুৱে মোক কমপ্লেইন দিয়া নাই যে তুমি তাইক কিবা এটা কামত সহায় কৰি নিদিয়া বুলি। তোমাক ইমানখিনি মৰম কৰাৰ পাছতো তোমাৰ এইবোৰ স্বভাৱ কিয় নগ'লে? মা বাদ দিয়ক, আমাৰ দৰে দুখীয়া মানুহ এইবোৰৰে যোগ্য। মোৰ দেউতাই মোৰ লগত যৌতুক দিব নোৱাৰিলে যে, সেইবাবে তাই মোক বৰ কথা শুনাই। সিদিনাখন তাই অনা ডাইনিংখনত ভাত খাবলৈ লওঁতে মোক উঠাই দিলে, জানেনে মা? সেইবোৰ কথাটো মই আপোনাক কোৱাই নাই, কিন্তু আজি মোৰ বৰ দুখ লাগিছে মোৰ দেউতাক অপমান কৰাৰ বাবে। সেয়েহে মই আপোনাক নকৈ নোৱাৰিলো। ভগৱান, ইমানখিনি কাণ্ড হৈ থাকে মই মানে গমেই নাপাওঁ। কি মানে এইবোৰ? কি মানে পাখি? তুমি কিহৰ ইমান টকাৰ অহংকাৰ দেখুৱাই থাকা? টকাই সকলো কৰিব পাৰি বুলি ভাবিছা নেকি তুমি? কিয় নোৱাৰি? টকা থাকিলে আজিকালি সকলো কৰিব পাৰি, মানুহ কিনি ল'ব পাৰি। টকা নাথাকিলে কি কৰিব পাৰি? দেখিছো নহয়, এই কিমান ভিক্ষাৰী ঘৰৰ, টকা নথকাৰ বাবেতো আজি এইখন ঘৰত একো এটা বস্তু আনিব নোৱাৰিলে। টকা থাকিলে সকলো কৰিব পাৰি। আপোনালোকেহে জানে আৰু এইজনী আপোনালোকক কি মানে কিবা যাদু চাদুৱে কৰিলে নেকি? ইমান একেবাৰে এজনীৰ কাৰণে পাগল হৈ থাকে, চবেই অকল এজনীকে সলাগে। পাখি, তুমি এইবোৰ কি কৈছা? মই আকৌ কিয় যাদু কৰিম? তুমি এইবোৰ অদৰকাৰী কথা নকবা। মাহঁতে মোক কিয় ভাল পায় মই নাজানো, কিন্তু তুমি অন্ততঃ এই মিছা অপবাদবিলাক মোক নিদিবা। মই কোনো যাদু কৰা নাই। তোমাক মই নিজৰ ভণ্টিৰ দৰে ভাবোঁ। এইখন ঘৰত আমি দুজনীয়ে বোৱাৰী, দুইজনী মিলিজুলি কাম কৰিব লাগে, কিন্তু তুমি একো কামতেই হাত নিদিয়া। তথাপিও মই জানো তোমাক আজিলৈকে কিবা এটা কৈছোঁ, কোৱাচোন? তুমি সিদিনা তোমালোকৰ ঘৰৰ পৰা অনা সেই ডাইনিং ৰুমত বহি ভাত খোৱাৰ কাৰণে মোক ভাত আধা খোৱাকৈ তুমি মোক পকাত বহিবলৈ বাধ্য কৰালা। মই তোমাক তেতিয়া কিবা এটা কৈছোঁ জানো? তোমাৰ কাপোৰ কানি পৰ্যন্ত মই ধুই দিছোঁ, তথাপিও তুমি মোক কিয় ইমান বেয়া পোৱা? আজি অন্ততঃ তুমি মোৰ দেউতাৰ লগত এনেকুৱা ব্যৱহাৰ কৰি বহুত বেয়া কৰিলা। মই মনত বহুত দুখ পাইছোঁ, যাৰ বাবে মই এইখিনি কথা আজি মোৰ মুখৰ পৰা ওলাই গ'ল। নহ'লে মই মাক কেতিয়াও এইবোৰ কথা নকলোহেঁতেন। চুপ থাকা, তোমাৰ চকু পানী ওলালে বুলি মই তোমাৰ কথাত ভুল যোৱা মানুহ নহয়। মা আৰু দেউতা তোমাৰ কথাত ভুল যাব পাৰে তোমাৰ চকু পানী দেখি, মই নহয়। গাঁৱৰ কাবাৰবিলাক। পাখি, তোমাৰ মুখখন কিন্তু বেছি হৈছে। মনে থাকা, যোৱা ভিতৰত যোৱা বুলি কৈছোঁ নহয়, এতিয়া ভিতৰত যোৱা। মা, আপুনিও অকণমান কথাবোৰ চাই চিতি ক'ব। মই আপোনালোকৰ কথা মতে চলিবৰ কাৰণে মোক পাপাই এইখন ঘৰলৈ বিয়া দিয়া নাই, বুজিছে? মোৰ ঘৰত
ঘৰৰ পৰা অনা বস্তুৱে এইখন ঘৰ ভৰ্তি হৈ আছে গতিকে মোক কথা কওঁতে 10 বাৰ ভাবি চাব চোৱা পাখি তোমাৰ এই অহংকাৰ এদিন খৰ্ব হৈ যাব তোমাৰ এই সা সম্পত্তি টকা পইচা এইবোৰক লৈ কৰা অহংকাৰ চাই ল'বা তোমাৰ কোনদিনাখনি খহি পৰে আৰে টকাই সকলো কৰিব নোৱাৰি বুজিছা হয় টকা নহ'লে নহয় কিন্তু টকাই সকলো কেতিয়াও কৰিব নোৱাৰি সেই কথা তুমি এদিন নহয় এদিন প্ৰমাণ পাবা তোমাক আৰু মই একো নকওঁ যোৱা ভিতৰত যোৱা সকলো একে পানীৰে মাছ ভিক্ষাৰী তাই বেয়াই পালে চাগে আপুনিনো কিয় এনেকৈ ক'লে বাৰু হ'ব তাই বেয়া পাই থাকক ইমান দিনে তাইক একো নোকোৱা কাৰণে তাই একেবাৰে মূৰৰ ওপৰত উঠিবলৈ বিচাৰিছিল তাই বেয়া পাই ভাল পাই থাকক যিটো সঁচা সেইটোহে কৈছোঁ যা তই ভিতৰলৈ যা তাইৰ কথা দুখ কৰি নাথাকিবি দেখি বিয়ৈটো চাগে কম দুখ পাইছেনে মনত মইতো আগতীয়াকৈ জনা হ'লেতো তাইক মই বিয়ৈৰ আগতে ভালকৈ দিলোহেঁতেন নহয় বাদ দিয়ক মা হ'ব আৰু দিয়ক দেউতাই ইতিমধ্যে বহুত দুখ পাইছে অনু দুখীয়া ঘৰৰ হোৱাৰ বাবে পাখীয়ে তাইক বৰ টেকিং কৰে আজি অনুৰ দেউতাক ঘৰলৈ আহোঁতে পাখীয়ে বৰ বেয়াকৈ প্ৰমাণ কৰিলে তেওঁলোক দুখীয়া বাবে তাই ঘৰৰ পৰা অনা দামী চোফাযোৰ বহাৰ তেওঁ যোগ্য নহয় বুলি ক'লে যাৰ বাবে অনুৰ দেউতাকে মনত কষ্ট পাই সিহঁতৰ ঘৰৰ পৰা গুচি গ'ল প্ৰতিটো কথাতে অনুক তাই তল খাপৰ বুলি নেদেখুৱালে যেন তাই গাটোৱে শান্তি নালাগে অনুৱেও সেই সকলোবোৰ কথা সহ্য কৰি ঘৰৰ সকলো কাম বন কৰি মাক দেউতাকৰ সৈতে মিলি আছে কিন্তু পাখীয়ে শহুৱে শাহুৱেকে অনুক মৰম কৰাৰ বাবে তাই যেন খঙত জলপগি থাকে এনেদৰে সিহঁতৰ দিনবোৰ বাগৰিবলৈ ধৰিলে পোহনীয়া চৰাইতে উৰিলে বিচাৰি পাবলৈ তাই আঁতৰিবলৈ ধৰিব নোৱাৰি কি যে উৰি যায় মই ফটো দিছো নহয় তোক মই কি ড্ৰেছ পিন্ধিছো চাই দেচোন ভাল লাগিছেনে নাই এইবোৰ ড্ৰেছ পিন্ধিলে মোক ক'বলগীয়া কোনো নাই তাতে তুমি ডাঙৰ কথা হ'ল আজিকালি এইবোৰ ড্ৰেছ পিন্ধিয়ে দে তয়ো ভাল শ্বৰ্ট ড্ৰেছ এটাকে পিন্ধ যিমান যি হ'লেও পাৰ্টিলৈ যাম যেতিয়া এনেকৈতো পিন্ধি যাব লাগিব বাদে মোক কোৱা মানুহ নাই আৰু মোক ক'লেও জানেই নহয় আৰু মোৰ শহুৰ শাহুৰে মোক একোৱে নকয় মই যি মন যায় তাকে পিন্ধিব পাৰোঁ পিছতে সোনকালে আজৰি হ'ব পাই তই ইমাননো কি কৰি থাক ঘৰত কি কাম কৰা মানুহ নাই নেকি তহঁতৰ আমাৰ বাৰু টেনশ্যন নাই ঘৰতে কাম কৰা মানুহ আছেই নহয় মোৰ টেনশ্যনেই নাই যেতিয়া ওলাই যাওঁ বুলি ভাবোঁ তেতিয়াই যাব পাৰোঁ হ'ব দে ৰাখিছোঁ দে সোনকাল কৰ পাখি ক'ৰবালৈ যোৱা হ'বলা যাওঁ তাতে আপোনাৰ কি হ'ল মোৰ একো হোৱা নাই মই এনেই সেই কথাটো সুধিছোঁ তুমি ফোনত কথা পাতি থকা শুনি আৰু তুমি এইবোৰ কি পিন্ধিছা তুমি দেখোন আজি এনেকুৱা ড্ৰেছ পিন্ধিছা এজনী বোৱাৰী হৈ তুমি এইবোৰ কাপোৰ পিন্ধিব লাগেনে বাৰু গড মই কি কাপোৰ পিন্ধো কি কাপোৰ নিপিন্ধো সেয়া ক'বলৈ তুমি কোন পাখি কি কৈছা তুমি এইবোৰ ঘৰত মা দেউতা আছে তুমি এনেকৈ কাপোৰ পিন্ধি গ'লে মা দেউতাই বেয়া পাব গম পোৱা নে সেইবোৰ কাপোৰ তুমি এনেকৈ পিন্ধি যাব নালাগে নহয় তুমি অন্ততঃ তেওঁলোকক সন্মান কৰি চলিব লাগে ন তেওঁলোকেতো ভাল নাপায় অকণমান দীঘল ড্ৰেছ এটা পিন্ধিলেও বেলেগ কথা ইমান শ্বৰ্টকৈ পিন্ধিছা বোৱাৰী মানুহে তেনেকৈ পিন্ধিব ভাল নালাগে নহয় ভিক্ষাৰী জাত তই মোক জ্ঞান দিব নালাগে মই কি পিন্ধি যাম কি পিন্ধি নাযাম তই নিজৰটো বজাই ৰাখ মই কাকো ভাল পাবলৈ জন্ম হোৱা নাই বুজিছ মই মোৰ নিজৰ ইচ্ছামতে পিন্ধিম মোক কোনেও বাধা দিব নোৱাৰে মই এই মাত্ৰ মা দেউতাৰ সন্মুখেদি ওলাই আহিছোঁ প্লিজ পাখি মই তোমাক ৰিকুৱেষ্ট কৰিছোঁ তুমি মোক যি কৰা কিন্তু মা দেউতাৰ মনত আঘাত লগাকৈ একো নকৰিবা প্লিজ তাই মোক ৰিকুৱেষ্ট কৰিছে তোৰ মতে চলিবলৈ কি মই আহিছোঁ বুলি ভাবিছা নেকি মোৰ যিমান যাবে তাকেই কৰিম তাতে কি হ'ল তোৰ কোনোবাই মনত আঘাত পায় ৰং পায় সেয়া মোৰ কোনো দৰকাৰ নাই মোৰ কি ষ্টেটাছ নাই বুলি ভাবিছা নেকি মই মোৰ লগৰ ছোৱালীৰ বাৰ্থডে পাৰ্টিত যাওঁ তাত আমি এনেকুৱাই ড্ৰেছ পিন্ধোঁ আগৰ পৰাই গতিকে মই এতিয়াও একে ড্ৰেছে পিন্ধিম বুজিছ তাত মোক কোনেও একো ক'ব নোৱাৰে তহঁতৰ নিচিনা আমি গাঁৱলীয়া ভূত নহয় চাদৰ মেখেলা পিন্ধি যাবলৈ চোৱা পাখি মই বাৰু গাঁৱলীয়া ভূতেই তুমিতো চহৰৰ ছোৱালী জনা বুজা শিক্ষিত ছোৱালী গতিকে অন্ততঃ ঘৰখনৰ মানুহবিলাকে বেয়া নোপোৱা কামবোৰ কৰিবলৈ যত্ন কৰিবা মই তোমাক নিজৰ ভনী হিচাপে কৈছোঁ তুমি যি ধন টকা পইচাক লৈ ইমান অহংকাৰ কৰিছা সেই ধন টকা পইচা এদিন ইয়াতেই থাকি যাব মানুহ মৰি যাব গতিকে এইবোৰক লৈ কেতিয়াও অহংকাৰ কৰিব নাপায় জানানে টকাই সকলো কেতিয়াও হ'ব নোৱাৰে টকা নহ'লেও নহয় কিন্তু টকাই সকলো কেতিয়াও নহয় জানানে প্লিজ মোক আৰু ভাষণ দি থাকিব নালাগে মানে কি হয় যেন অফিচৰ পৰা সোনকালে আহি মই লৈ যাম বুলি ক'লে এতিয়ালৈকে অহা নাই কিবা মানে অকণো সময় মূল্য বুজি নাপায় এইবোৰলৈ ৰৈ থকাতকৈ নিজে টাইপিং কৰি গুচি যায় ভাল ইমানকৈ ক'লোঁ তাই মোৰ কথাটো গুৰুত্বই নিদিলে মোক বৰঞ্চ কথাহে শুনালে তাইক বাৰু এইটো ড্ৰেছত দেখি মা দেউতাহঁতে কম দুখ পাইছেনে কথা এটা ক'লেও বুজিবলৈ চেষ্টা নকৰে বহুত অহংকাৰী মাক দেউতাক যেনেকুৱা অহংকাৰী টকা অলপ পইচাক লৈ তাইও অহংকাৰী একো নকওঁ যি কৰে কৰি থাকক মই মোৰ নিজৰ কাম কৰি যাম কি হ'ল তুমি যে ইমান মন মাৰি আছা একো বৰ বুজিছে মই যে এইখন ঘৰলৈ বিয়া হৈ আহি বহুত ডাঙৰ ভুল কৰিলোঁ দুখীয়া ঘৰৰ ছোৱালী হৈ এনেকৈ ধনী ঘৰলৈ বিয়া হ'বই নাপায় তোমাৰ আকৌ আজি কি হ'ল কি কথা কৈ আছা এইবোৰ মই ঠিকেই কৈছোঁ জানো পাই তুমি এইবোৰ কি কৈছা আজিলৈকে তোমাক পলাই অনা বুলি মোৰ মা দেউতাই তোমাক কিবা এষাৰ কৈছে নে ময়ে কিবা এষাৰ কৈছোঁ তোমাৰ আকৌ হৈছে কি মা দেউতা আৰু তুমি একোৱে কোৱা নাই ভাইটিও একো কোৱা নাই কিন্তু পাখি তাই মোক প্ৰতিটো মুহূৰ্ততে দুখীয়া বুলি নক'লে তাই যেন থাকিবই নোৱাৰে
প্ৰতিটো সময়তে তাই মোক তল পেলাই থাকিব বিচাৰে। তাই ঘৰৰ পৰা লগত যৌতুক আনিছে, মই যে একো আনিব নোৱাৰিলোঁ, তাৰ বাবে তাই মোক তলত ৰাখিব বিচাৰে। প্ৰতিটো কথাতে তাই মোক কথাই শুনাই, জানেনে? কথাটো মানে সেইটো বাদ দিয়া নিজৰ অহংকাৰখিনি নিজৰ লগত থাকিব। মা দেউতা আৰু মই তোমাক একোতো কোৱা নাই। তাইৰ কথা শুনি তুমি মন বেয়া নকৰিবা। তাই দেখাতেই ছোৱালীজনী অহংকাৰী যেন লাগে। কি কৰিবা, ভাইটিয়ে ভাল পাই পেলাই বিয়া পাতি আনিছে ন, আমি একো ক'বও নোৱাৰিলোঁ। তাইৰ বিষয়ে মই আগৰ পৰাই জানো। তাইৰ মাক দেউতাকো টকাৰ অহংকাৰ দেখুৱাই মানুহক ব্যৱহাৰ কৰিব নাজানে, আৰু তাইও সেই একেই হ'ল। আচলতে তাইৰ গাত দুখ নাই, তাইৰ মাক দেউতাকৰ বাবে তাই এনেকুৱা হ'ল। কিন্তু প্ৰতিটো সময়তে যে মোক তল পেলাব বিচাৰে, মোক দুখীয়া বুলি হাঁহে, মোৰ বৰ বেয়া লাগে, জানেনে? মই বহুত দুখ পাওঁ মনত। এতিয়া আমিনো কি কৰিম কোৱাচোন? তুমি পাৰিলে তাইৰ পৰা অলপ আঁতৰি থাকিবা, তেতিয়া অন্ততঃ শান্তিত থাকিব পাৰিবা। আৰু মা দেউতাইতো আজিলৈকে তোমাৰ লগত একো বেয়া ব্যৱহাৰ কৰা নাই। মায়েতো তোমাক বহুত বেছি মৰম কৰে। সেইটো হয় বাৰু, মায়ে মোক বহুত মৰম কৰে। আৰু যদি মায়ে মোক মৰম নকৰিলেহেঁতেন মই হয়তো জীয়াই থাকিবলৈ নোৱাৰিলোহেঁতেন। ইমানেই অশান্তি লগা হৈছে আজিকালি মোৰ। প্ৰতিটো কথাতে তাই মোক ইমান বেয়াকৈ কয়। মায়ে মোক মৰম কৰে বাবেহে মই সেইখিনি পাহৰি থাকিব পাৰিছোঁ। নহ'লে আপুনিতো দিনটো নাথাকেই, ৰাতি দেৰিকৈ আহে। আপোনাৰ লগত মনৰ দুখৰ কথাবোৰ পাতিবলৈ মোৰ মন নাযায়। আপুনি চিন্তা কৰিব বুলি আজিহে ক'লো কথাখিনি। মোৰ বহুত বেয়া লাগি থাকে। মাৰ মৰমৰ কাৰণেই মই অকণমান হ'লেও শান্তি পাই আছোঁ, নহ'লে যে মোৰ কি গতি হ'ল হয়। আৰু বাৰু হ'ব দিয়া, এতিয়া সেইবোৰ কথা পাতি যোৱা, মোৰ কাৰণে চাহ একাপ বনাই আনাগৈ। ৰ'ব আপুনি, মই এতিয়াই গৈছোঁ। আহিলা, মই অফিচ যাওঁ। কিবা প্ৰব্লেম হ'লে ফোন কৰিবা। হ'ব দিয়া, তোমাক ডিষ্টাৰ্ব কৰি নাথাকোঁ। তুমি তোমাৰ অফিচৰ কামত ব্যস্ত থাকিবা ন। মই যদি গাটো বেছিকৈ বেয়া লাগে পাপাক মাতি দিম, পাপাই মোক লৈ যাবহি ঘৰলৈ। পাপাক আকৌ কিয় ইয়াত মাতিব লাগে? মই আছোৱেই দেখোন। তোমাৰ যদি বেছিকৈ বেয়া লাগে মই হস্পিটেললৈ যাম নহয়, তুমি আকৌ পাপাক মাতিব লাগে নেকি? নাই নালাগে দিয়া, আমাৰ ফেমিলি ডক্টৰ আছে যে, পাপাই মোক তালৈ লৈ যাব। তুমি এনেই কষ্ট কৰিব নালাগে, মই তোমাক ফোন কৰিম দিয়া গ'লে মানে। হ'ব দিয়া, তুমি যোৱা, মোৰ একদম ভাল লগা নাই। মই অকণমান বিচনাতে শুই দিওঁগৈ। ঠিক আছে বাৰু, যোৱা, শুই থাকাগৈ। কি হৈছে তোমাৰ? আজি ৰাতিপুৱাৰ পৰা তুমি মানুহজনী বাহিৰলৈ অহাই নাই দেখোন। কিবা হৈছে নেকি? মোৰ গাটো ভাল নহয়, তুমি যোৱা ইয়াৰ পৰা। মোৰ ওচৰত কথা পাতি থাকিলে ভাল লাগিব। আজি তোমাৰ গা ভাল নহয় আৰু তুমি আমাক কোৱাই নাই, এনেকৈ সোমাই আছা। এবাৰ যোৱা বুলি কৈছোঁ নহয়, মোৰ মূৰটো গৰম কৰি নাথাকিবা। মই বেছিকৈ বেয়া লাগিলে মোৰ পাপাক ফোন কৰিম, পাপাই মোক লৈ যাবহি। তোমাৰ গাটো দেখোন বহুত গৰম। তোমাৰ গাটো বহুত বেছি বেয়া। তুমি কাপোৰ এখনো গাত লৈ লোৱা নাই যে? ইছ ৰাম ৰাম, এনেকৈ হ'লে মানে তোমাৰ বহুত বেছি বেয়া হৈ যাব গাটো। তোমাৰ ইমান গাটো ঠাণ্ডা হৈছে, কাপোৰখন দি দিছোঁ দিয়া, এতিয়া অন্ততঃ অকণ ভাল পাবা। ৰ'বা, মই তোমাৰ কাৰণে তেল অকণ মালিচ কৰিবৰ কাৰণে নহৰু এফুটা দি পেলাই তেল অকণ গৰম কৰি আনো। হ'ব, থেংক ইউ এই কাপোৰখন দি দিয়াৰ কাৰণে। মই ঘৰলৈকে যামগৈ, পাপালৈ ফোন এটা কৰোঁ মোৰ গাটো বেয়া হৈছে বুলি, মোক লৈ যাবহি। ঘৰতে থাকিমগৈ মই। আৰে কিয় ঘৰলৈ ফোন কৰিব লাগে? আমি আছোঁ নহয়, ভাইটিলৈ ফোন কৰি দিয়া ডক্টৰৰ ওচৰলৈ নিবলৈ। আমি তোমাৰ কেয়াৰ ল'ম নহয়। নালাগে, মই ঘৰলৈ যামগৈ। ৰ'বা, মই মোৰ পাপাক ফোন কৰোঁ। মোৰ বেমাৰ বুলি শুনিলে পাপা একদম দৌৰি আহিব। মই ঘৰলৈ যাম। হেল্ল' পাপা। পাপা, মোৰ গাটো বহুত বেয়া, মোক লৈ যোৱাহি ঘৰলৈ। কি তোমাৰ গাটো বেয়া বুলি মই ঘৰলৈ লৈ আহিব লাগে? কি কথা কোৱাহে? তোমাৰ মাও একে গোটেই মেলে মিটিঙে কৰি ফুৰে, মই বিজনেছৰ কামত এনি গৈ থাকোঁ। তোমাৰ ঘৰলৈ আনি কি কৰিম মই? কি পাপা, মোৰ গাটো বেয়া লগাত কৈ তোমালোকৰ বিজনেছ মিটিং এইবোৰহে ডাঙৰ হ'ল নেকি? প্লিজ হ'ব দিয়া, ৰাখিছোঁ। মই এটা বহুত ইম্পৰ্টেণ্ট কামত ব্যস্ত হৈ আছোঁ। মই কৈছিলোঁ দেখোন আমি ইয়াত আছোঁ তোমাৰ কেয়াৰ ল'বলৈ বুলি। অনু, তোৰ কথা নাপাই মই বিচাৰি ফুৰিছোঁ, তই আকৌ ইয়াতে সোমাই আছিলি। পাখিনো কি হৈছে? এনেকৈ কাপোৰ কানি লৈ শুই আছে দেখোন। পাখিৰ গাটো বহুত বেয়া, তাই জ্বৰ উঠিছে, গোটেইজনী ঠাণ্ডাত কঁপি আছিল। মইহে সেই কাপোৰ এখন দি দিছোঁহি। হয় নেকি? মই আকৌ অথনি দেখোন অকণমানকৈ গম পাইছিলোঁ বাৰু গাটো অলপ বেয়া বুলি। আমাৰ ইয়াৰ লগত পাতি থকা ইমান বেছি বেয়া হৈছে বুলি গম পোৱা নাছিলোঁ নহয়। আকৌ তাইও কৈছিলে বোলে গাটো বেছি বেয়া লাগিলে পাপাকলৈ ফোন কৰিব আৰু তাই ঘৰলৈ যাব, তাই পাপাকে আহি ইয়াৰ পৰা লৈ যাবহি। ফোন কৰিছিলে মা? ফোন কৰিছিলে নি? কৰিছিলে যদি পাপাক পায়ে যাবহি এতিয়া। আহনো, তই মই কাম এটা আছে কৰিবলগীয়া, দুইজনে সেই কামটো কৰি লওঁগা। নহয় মা, ৰ'বচোন, তাইৰ গাটো ইমান বেয়া, আপুনিনো কি কামত লাগিবলৈ হ'ল বাৰু কওকচোন। তাইৰ দেউতাক মানে কি? তাইৰ দেউতাক মানে তাইৰ দেউতাক আহি পায়ে যাব, সেইটো চিন্তা কৰিব নালাগে নহয়। টকা থকা মানুহ, এক ছেকেণ্ডো নালাগে পাবলৈ। আচলতে মা, তাই ফোন কৰিছিল, কিন্তু তাইৰ দেউতাকে বোলে কিবা ব্যস্ত আছে বুলি ফোনটো কাটি দিলে। তাইক বোলে নিবলৈ নাহে। তাইক এতিয়া এনেকৈ জানো থৈ দিব পাৰি? মই তেল অকণমান গৰম কৰি আনো, ভৰি হাতে মালিচ কৰি দিওঁ, ভাইটিলৈ ফোন এটা কৰি দিওঁ, ডক্টৰৰ ওচৰলৈ নিব লাগিব তাইক। বাৰু হ'ব যা, তেলকণ গৰম কৰি আনগৈ। দেখিলা পাখি, তোমাৰ দেউতাৰ টকা থকা মানুহ, সেইবাবে তেওঁ ব্যস্ত হৈ আছে। নিজৰ ছোৱালীজনীতকৈ তেওঁৰ টকাটো বেছি ইম্পৰ্টেণ্ট। তুমি যিখিনি টকাক লৈ ইমান অহংকাৰ কৰিছিলা, সেই টকাখিনিৰ মূল্য আজি বুজি পালা? আচলতে মা, মানে মই হ'ব তুমি কি ক'ব বিচাৰিছা? মই সকলো বুজি পাইছোঁ। আজি দেখিলানে
তুমি যিখিনি টকাক লৈ পেলাই ইমান অহংকাৰ কৰিছিলা, তোমাৰ পাপাই এতিয়া তোমাৰ এই বেমাৰৰ সময় তোমাৰ ওচৰত আহিব লাগে নে নিজৰ বিজনেছত ব্যস্ত হৈ থাকিব লাগে কোৱাচোন? দেখিলা নহয়, তুমি কোৱা নহয় সকলোবোৰ টকাই হৈ যায় বুলি, কিন্তু টকাৰে সকলো কৰিব নোৱাৰি। টকাৰে বস্তু কিনিব পাৰি, কিন্তু মানুহৰ মৰম চেনেহ কিনিব নোৱাৰি, বুজিলা? তুমি অনুক যিমানখিনি বেয়া ব্যৱহাৰ কৰা, তাই দেখিলানে তোমাৰ বেমাৰৰ সময়ত কিমান চিন্তা কৰিছে? তোমাৰ বাবে তাই তেল মালিচ কৰিবৰ কাৰণে তেল গৰম কৰিবলৈ নিছে। হয় দিয়ক মা, মোৰ বহুত ডাঙৰ ভুল হ'ল মা। মই টকাৰ অহংকাৰত ইমানেই ডুব গ'লো যে মই মানুহক কাক কেনেকৈ ব্যৱহাৰ কৰিব লাগে সকলো পাহৰি গৈছিলোঁ। আচলতে সৰুৰ পৰা মই এটা এনেকুৱা পৰিৱেশ পাইছিলোঁ, যাৰ বাবে মই টকাটো লৈ বহুত অহংকাৰ কৰিছিলোঁ আৰু মানুহক মানুহ বুলিয়ে গণ্য কৰা নাছিলোঁ মা। সেইবাবে মই বৌক হাঁহিছিলোঁ। মোৰ ভুল হৈছিল মা। আজি মই বুজি পাইছোঁ, সঁচাকৈ মোৰ গাটো মা বহুত বেছি বেয়া লাগিছে। ইমান ঠাণ্ডা লাগিছিল নহয়, নিজে উঠি গৈ মই কাপোৰখন আনিবলৈ মোৰ এলাহ লাগিছিল, কিন্তু সেই সময়তে বৌ আহি পাই কাপোৰখন দিছেহি, মোৰ খেয়াল ৰাখিছে। কিন্তু মোৰ পাপাক ফোন কৰাৰ পাছতো তেওঁৰ বিজনেছত লছ হ'ব বুলি মোৰ ওচৰলৈ আহি নাহে বোলে। সঁচাকৈ মই আজি গম পাইছোঁ মা, টকাই সকলো কৰিব নোৱাৰি। ভগৱানৰ কৃপাত তুমি যে বুজি পালা, সেইটোৱে বহুত ডাঙৰ কথা। মই বুজিছোঁ মা, মোৰ আজি চকু মেল খালে। মই আৰু এনেকুৱা অহংকাৰ কৰি নাথাকোঁ মা। সঁচাই মই আজি মানি ল'বলৈ বাধ্য হৈছোঁ যে টকাই সকলো কেতিয়াও হ'ব নোৱাৰে। মানুহৰ মৰম চেনেহখিনি টকাৰে কেতিয়াও কিনিব নোৱাৰি। আচলতে সৰুৰ পৰা মই এই মৰম চেনেহখিনি ইমান পোৱাই নাছিলোঁ জানেনে? মা পাপা কেৱল নিজৰ কামক লৈ ব্যস্ত থাকে, মোক সময় দিবলৈ নাপায়। তেনেকৈ মই মানুহজনী কিবা বেলেগ ধৰণৰ হৈ পৰিলোঁ। এইখন ঘৰলৈ আহিহে মোৰ মৰম চেনেহ কি বস্তু বুজি পাইছোঁ। যদি তুমি সঁচাকৈ তোমাৰ ভুলবোৰ বুজি পাইছা, তেতিয়াহ'লে অনুৰ ওচৰত তুমি ক্ষমা বিচাৰিবা। তাইক তুমি বহুত দুখ দিছা, তাই অন্তৰত বহুত দুখ পাইছে। বেছি যদি মই মৰম কৰোঁ কাৰণেহে তাই অকণমান ফূৰ্তিকে থাকে, নহ'লে তুমি কোৱা কথাবোৰে তাইক বহুত মনত আঘাত দিছে। হয় দিয়ক মা, মই বৌৰ ওচৰত ক্ষমা বিচাৰিম। মই বৌৰ মনত বহুত বেছি দুখ দিছিলোঁ। মোৰ আজি মনটো বহুত বেয়া লাগিছে। বৌয়ে মোক নিজৰ ভায়েকৰ দৰে কেয়াৰ লৈছে, কিন্তু সেইজনী মানুহক মই ইমান অন্তৰত আঘাত দি থৈছোঁ। গতিকে মই ক্ষমা বিচাৰিম মা। আৰু ঠিক আছে, মই এই সৰুলৈ ফোন এটা কৰি দিওঁ, তাক অফিচৰ পৰা মাতি দিওঁ। তোমাক হস্পিটেল নিব লাগিব, তুমি এতিয়া শুই থাকা। অনুৱে আহি তোমাক মালিচ কৰি দিবহি। হ'ব মা। এয়া মই তোমাৰ বাবে তেল গৰম কৰি আনিছোঁ। চাওঁ, ভৰিখন উলিয়াই দিয়াচোন, মই অলপ মালিচ কৰি দিওঁ। ভৰিখনত তেল সানিলে মানে জ্বৰ উঠিলে বহুত ভাল। এই নহৰু তেল মালিচ কৰি দিলে মানে বহুত আৰাম পাবা। ৰ'বা, মোৰ ভৰিকেইটা মালিচ কৰি দিছোঁ। ভাল লাগিছেনে এতিয়া তোমাৰ? বহুত ঠাণ্ডা হৈ আছিল দেই তোমাৰ ভৰিকেইখন। এতিয়া তোমাৰ পিঠিখন উলিয়াই দিয়াচোন, অকণমান পিঠিখনতো মালিচ কৰি দিওঁ। গৰম তেল মালিচ কৰি দিলে মানে বহুত আৰাম পাবা তুমি। মায়ে ভাইটিলৈ ফোন কৰিবলৈ গৈছেই। তুমি তেতিয়ালৈকে বহুত আৰাম পাই থাকিবা। বহুত ঠাণ্ডা হৈছে তোমাৰ গাটো। আৰে কি হ'ল পাখি, তোমাৰ গাটো বেছিকৈ বেয়া লাগিছে নেকি? নাই লগাব, মোৰ বেছি গাটো বেয়া লগা নাই। মোৰ দুখ লাগিছে। তোমাক মই অন্তৰত ইমান আঘাত দিয়াৰ পাছতো তুমি মোৰ কিবা এটা হোৱাৰ লগে লগে ইমান কেয়াৰ লৈছা। মোৰ ভৰি চৰি তুমি মোক মালিচ কৰি দিছা, কিন্তু মই তোমাক কোনোদিন ভাল ব্যৱহাৰ নকৰিলোঁ বৌ। হ'ব, মোক ক্ষমা কৰি দিয়া প্লিজ। মই বহুত ডাঙৰ ভুল কৰিলোঁ। তোমাক মই বহুত অন্তৰত আঘাত দিলোঁ। প্লিজ মোক ক্ষমা কৰি দিয়া বৌ। দুজনী তোমাৰ এনেই গাটো বেয়া, তুমি আকৌ এইবোৰ কি কথা কৈ আছা? হ'ব দিয়া, মই বেয়া পাই থকা নাই নহয়। তুমি মাথো ৰেষ্ট লৈ থাকা। ভাইটি অহালৈকে যেনে তেনে থাকা। তাৰপাছত আমি সকলোৱে তোমাক হস্পিটেললৈ লৈ যাম। মই আছোঁ নহয়, তোমাক সকলো কৰি দিম। নাই বৌ, তুমি মোক প্লিজ ক্ষমা কৰি দিয়া। মই সঁচাকৈ বহুত বেয়া। মই টকাৰ অহংকাৰত মানুহক ভালকৈ ব্যৱহাৰ কেনেকৈ কৰিব লাগে পাহৰি গৈছিলোঁ বৌ। কিন্তু আজি মই বুজি পালোঁ, টকাই সকলো সঁচাকৈ নহয়। দেখিলা, মোৰ পাপাই টকাৰ কাৰণে মোকে এৰি দিছে, কিন্তু তোমালোকে মোৰ বাবে ইমানখিনি কৰিছা, অথচ মই তোমালোকক ভালকৈ একোৱেই নকওঁ। হ'ব দিয়া, মোৰ আজি বহুত ভাল লাগিছে তুমি যে কথাবোৰ বুজি পাইছা। সঁচাকৈ তুমি কোৱা কিছুমান কথাই মোৰ মনত বহুত আঘাত দিছিল, যাৰ বাবে মই বহুত কান্দিছিলোঁ। আৰু মই তোমাক ক্ষমা কৰি দিছোঁ দিয়া। তুমি যদি কথাবোৰ বুজি পাইছা, মই আজি বহুত সুখী হৈছোঁ। আমি দুইজনী সদায় মিলি জুলি থাকিব বিচাৰোঁ। ঘৰখনত দুজনী বোৱাৰী দুজনী মিলি থাকিলেহে ঘৰখন ভাল হৈ থাকে। তুমি দেৰিকৈ হ'লেও কথাবোৰ বুজি পালা। মোৰ সঁচাই আজি বহুত ভাল লাগিছে পাখি। হ'ব, আমি ঘৰখনৰ বোৱাৰী দুজনী মিলি ভালকৈ থাকিব লাগিব। মই তোমাক কথা দিছোঁ, এতিয়াৰ পৰা মই সলনি হ'ম। তুমি আৰু মই মিলি আমাৰ সুন্দৰ ঘৰখন আৰু সুন্দৰ কৰি তুলিম। এতিয়াৰ পৰা অন্ততঃ ঘৰখনত থাকিয়ে ভাল লাগিব দিয়া। ৰ'বা, মই তোমাৰ বাবে আদা আৰু জালুক দিয়া চাহ অকণ বনাই আনো। তুমি খাই দিবাচোন, কিমান ভাল পাবা চাবাচোন। তাৰপাছত ভাইটি আহিলে তোমাক হস্পিটেললৈ লৈ যাম। হ'ব দিয়া বৌ, মই তোমাক ক'ম বুলি ভাবিছিলোঁ। মোৰ চাহ একাপ খাবলৈ বৰ মন গৈছিল। তুমি মোৰ মনৰ কথাটোকে ক'লা। ৰ'বা, মই এতিয়াই লৈ আহিছোঁ। অৱশেষত পাখি এটাই নিজৰ ভুলবোৰ বুজি পালে, আৰু তাই এটা কথা গম পালে যে টকাই সকলো বস্তু কেতিয়াও কিনিব নোৱাৰি। টকা পইচাক লৈ কেতিয়াও অহংকাৰ কৰিব নালাগে। আৰু তাই সকলোবোৰ দুখ বুজি পাই তাই বৌয়েক আৰু মাকৰ ওচৰত ক্ষমা বিচাৰিলে, আৰু তাই সম্পূৰ্ণ সলনি হৈ গ'ল।
এতিয়া পাখি আৰু অনু মিলি ঘৰখনৰ বৰ ফূৰ্তি দুয়োজনীয়ে লগ লাগি ঘৰখনৰ সকলোবোৰ কাম কৰে আৰু দুয়োজনীয়ে মিলিজুলি থাকিবলৈ ধৰিলে আৰু বন্ধু বান্ধৱীসকল আজিৰ কাহিনীটো ইমানতে শেষ হ'ল আপোনালোকে বাৰু আজিৰ কাহিনীটো চাই কেনেকুৱা পালে যদিহে ভাল পালে তেতিয়াহ'লে প্লিজ লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু আপোনালোক যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ কিন্তু নাপাহৰিব পুনৰ এটি ধুনীয়া কাহিনীৰে আকৌ আহিম ধন্যবাদ